আরে ভাই কি কৰি আছ বে তই ইয়াতে ইমান বিচাৰিলো আরে কি কম নকব আৰু না বহুত টেনশন হৈ আছে আরে কি হ'ল কচোন কি টেনচন আছে মোক কচোন মই আছো না ক কি টেনচন আছে তোমাক নক তুমি লাউড স্পিকাৰ সবক কৈ দিবা জনাই দিবা আরে ইয়াৰ দোস্তি পছন্দ দিছো বে নকওঁ বে কচোন ক কি হ'ল ক একো নহয় ক না নকওঁ বে মই আরে কি কম নকব আৰু গাৰ্লফ্ৰেণ্ডজনী না বেলেগৰ লগত তোমাৰ আবে ইয়াৰ গাৰ্লফ্ৰেণ্ড কি বেলেগৰ লগত গুচি গ'ল হোটেলত সেইকাৰণে ইয়াত বহি টেনচন খাই আছো নকবা মোৰ মাথাই কাম কৰা নাই মোৰ কথাটো শুন চা প্ৰথম কথাটো হ'ল ছোৱালী গুচি গৈছে আকৌ আহিব ছোৱালীৰ কাৰণে কোনে ইমান টেনচন আমি ল'ৰা মানুহ হৈ বাদ দে না ভাড়মে যায় নে কি ক ছোৱালীহে ইমান টেনচন ল'বলগীয়া নাই আমি বতৰটো চানাবি কি মজা হৈছে এই শুন আকৌ চা এইফালে চা টাইম হৈ গৈছে বে মজা লাগিব তোৰ মনো ভাল লাগি যাব বে বল 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 উঠ এনেই অকৰা নিচিনা দুখ কৰি আছে বল আদা এই ভাইবিলাক শুন আমি 5-6 পেক খালো হয় নাই মই কথা এটা লুকুৱাই দিছো যে মই এতিয়া কম হ'ব নাই কম নে প্ৰথম চিয়েৰ্ছ এটা কৰি লওঁ চিয়েৰ্ছ এতিয়া কথাটো শুন মেইন কথাটো হ'ল আবে ইয়াৰ মালটো বোলে অয় হোটেলত বেলেগৰ লগত গুচি গ'ল বে